স্মার্ট মিটারে জলাকলা খুৱাইছে সাধাৰণ ৰাইজক। ৰাজ্যৰ সৰ্বত্ৰে স্মার্ট মিটাৰ বন্ধৰ দাবীত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। অসম চৰকাৰে দাবী কৰিছে যে স্মার্ট মিটাৰ আৰু মেনুৱেল মিটাৰৰ মাজত নাই কোনো ধৰণৰ পাৰ্থক্য। ইয়াৰ বিপৰীতে সাধাৰণ ৰাইজে পাইছে কি? আমি কথা পাতিছিলো একাংশ সাধাৰণ লোকৰ সৈতে। আমাৰ বিলবিলাক আহে মাহেকত আমি 500, 600, 700 এনেকৈ আহে। এতিয়া আপোনাৰ 500 টকা আপোনাৰ ৰিচাৰ্জ কৰিলে আপোনাৰ 15 দিনো নাযায়। আগত যেনেকৈ আমাৰ 500, 480 এনেকুৱা বিল আহে, এতিয়া আপোনাৰ তাতকৈ দুগুণ বিল আহে। মানে সাংঘাতিক বিল আপোনাৰ। আৰু বস্তুকেইটা আগৰকেইটাই আছে, বহাও নাই। এনেই সাধাৰণ মিটাৰ থাকোঁতেতো লাইটটো ঠিকেই আহে, আৰু এতিয়া এনেকুৱা হৈছে আপোনাৰ 6 গুণ 7 গুণ বাঢ়িছে। মানে আমি যেতিয়া আমাৰ ঘৰত আগতে 600-700 ভৰাওঁ, এতিয়া 500-500কৈ দুবাৰ 3বাৰ ভৰাবলগীয়া আছে। আজিও মই ভৰাবলৈ লৈ আছোঁ, মানে 75 টকা মাইনাছ দেখুৱাই আছে। আজি মই অলপ দেৰি পিছত নভৰালে সেইটো যাবগৈ। মানে এনেকুৱা মানে অৱস্থা, মানে কি লাইটটো নাথাকে। অকণমান যদি ধুমুহা অকণমান কিবা বতৰটো অকণমান বেয়া নিচিনা দেখাৰ লগে লগে কাৰেণ্ট কাটিলেই। তো এতিয়া মানুহে অসুবিধাৰ সৃষ্টি হৈছে। এনেকৈতো লাইটৰ বিলে দি মানে মানুহে খাবই নে পিন্ধিবই নে ল'ৰা ছোৱালী স্কুলৰ কিবা দিব। মানে মানুহৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ কাৰণে এইটো ডাঙৰ এটা দিগদাৰ। স্মাৰ্ট মিটাৰটো এটা মানে কলগৰ নিচিনাই হ'ল। লাইটৰ বিল বহুত আহে, তাৰমানে আপোনাৰ বিল মানে বহুত আহে, আগৰ নিচিনা নহয় আৰু এতিয়া বিল বহুত আহিছে। তাৰমানে মানুহে একেবাৰে 3 দিন 4 দিনৰ মূৰে লাইটৰ কাটি দিয়ে, ৰিচাৰ্জ ভৰাব লাগে। আপোনাৰ মানুহৰ বহুত টান হৈ গৈছে পইচা পাতি দিবলৈ, বহুত কষ্ট হৈছে তাৰমানে লাইটৰ বিল দিবলৈ। আগতে ইমান নাহে, আগতে আপোনাৰ মাহেকত আপোনাৰ 300-400 টকা সিমানেই পাওঁ, কিন্তু এতিয়া প্ৰতিদিনে আপোনাৰ 3 দিন 4 দিনৰ মূৰে 200-300কৈ লাইটৰ বিল দিব লাগে আপোনাৰ। তেনেহ'লে আপুনি মাহত কিমান টকা হৈছে? বহুত টকাটো হৈ যায় ন, বহুত সমস্যা। আৰু এইখন দোকানৰ পৰা আপোনাৰ দোকানেই দিম নে ঘৰে চলাম নে লাইটৰ বিলেই দিম? লাইটটো নহ'লেও নহয়, ইমানেই আৰু। এতিয়া এইটো মিটাৰ লগোৱাৰ পিছৰ পৰা আপোনাৰ বিলবিলাক অতিপাত বেছি হৈছে। কাৰণ আগত আমাৰ বিলবিলাক আহে মাহেকত আমি 500, 600, 700 এনেকৈ আহে। এতিয়া আপোনাৰ 500 টকা আপোনাৰ ৰিচাৰ্জ কৰিলে আপোনাৰ 15 দিনো নাযায়। এতিয়া আপোনাৰ 1000ৰ ওপৰতেই আপোনাৰ প্ৰতি মাহে পৰি যায়। প্ৰায় মানে 1300-1400 মান টকা ৰিচাৰ্জ কৰিব লাগে। আগৰ মিটাৰটোৱে ভাল আছে। এতিয়া এইটো মিটাৰ মানে বহুত মানুহক হেৰি কৰিছে, মানে ঠগবাজি কৰিছে আৰু ঠগিছে মানুহক, সেইটোৱে কথা। স্মাৰ্ট মিটাৰ লগোৱাৰ পৰা ধৰি বহুত অসুবিধাই পাইছোঁ এতিয়া। মানে কেনেকুৱা? কোন টাইমত কি টাইমত কাটি দিয়ে কোনো খেলেই নাই আপোনাৰ। আৰু বিলটো বহুত বেছি আহিছে। বিল মানে সাংঘাতিক বিল আপোনাৰ। আৰু বস্তুকেইটা আগৰকেইটাই আছে, বহাও নাই। ঘৰত থাকিবলগীয়া যিকেইটা বস্তু থাকিব লাগে সেইকেইটা গোটেইকেইটা বস্তু আছে। বিল আগতে যিমান আছিলে এতিয়া ভল্টেজো কম, বিলো বহুত বেছি। লাইটটো টাইমমতে নাথাকে। ৰাতিপুৱা টাইমত আপোনাৰ দোকান পোহাৰলৈ বা অফিচলৈ ওলাই অহা টাইমত কাৰেণ্টটো নাথাকে, গা ধুবলৈ অসুবিধা হয়, তেনেকুৱা কথা। এতিয়া মানে আগতে কিমান টকা বিল আহে, এইটো মিটাৰ লগোৱাৰ পিছত কিমান আহে? আগতে 400 মান টকাৰ বিল আহে, এতিয়াতো 1150 টকা, কেতিয়াবা 1500 টকাও কৰিবলগীয়া হয়, এনেকুৱা হয়। কিন্তু লাইটটো ভল্টেজো নাই, লাইট একেবাৰে নাথাকে। ফেন মানে নুঘুৰুকৈ ঘূৰে। কি হৈছে নাজানো আৰু এইখিনি। স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত বিলবিলাক আগতকৈ অধিক আহিছে। মই আমাৰ ঘৰত বৰ্তমান লগোৱা নাই বাৰু, কিন্তু আমি জনাত যিসকলে লগাইছে সকলোৱে কৈছে। মানে ছাৰ্ভিচটো এনেকুৱা হয়, আগত যেনেকুৱা আপোনাৰ ছাৰ্ভিচটো ধৰক কাৰেণ্টটো থাকে অলৰেডি ঠিক আছে, এতিয়াও কাৰেণ্টটো থাকে। তাৰ ওপৰত ভিত্তি কৰি ধৰক আগত যদি আমাৰ 500 টকা বিল আহিব লাগে, আগত যেনেকৈ আমাৰ 500, 480 এনেকুৱা বিল আহে, এতিয়া আপোনাৰ তাতকৈ দুগুণ বিল আহে। সেইটো কাৰণে আমাৰ অলপ প্ৰব্লেম হৈছে। এইটো স্মাৰ্ট মিটাৰ লগোৱাৰ পিছৰ পৰা হৈছে। আগত এনেকুৱা নাছিলে, আগত ধুনীয়াকৈ চলি আছিলে। আগত কিমান বিল আহে, এতিয়া এতিয়া মোৰ ধৰক আগত 470 টকা বা 500 টকা এনেকুৱা বিল আহে। এতিয়া ধৰক 900 টকা, কেতিয়াবা 1000-1200 টকালৈকে আহি যায়। সেইটো কাৰণে আমি অলপ অসন্তুষ্টি প্ৰকাশ কৰিছোঁ আৰু। কেনেকুৱা পাইছোঁ মানে এনেই মানে লাইনটোতো ঠিকে থাকে, কিন্তু মানে বিলটো বেছি আছে। বিলটো যেনেকুৱা আগতে আমাৰ 300-350 টকা আহিছিলে, এতিয়া যেনেকুৱা 500-600 টকা বিল আহে। বাকীটো এনেই লাইনটো ঠিকে আছে, লাইনটো কোনো ডিষ্টাৰ্ব নাই বাৰু, কিন্তু বিলটো বেছি আহে। মানে আহিছিলে তেতিয়াতো 300-350 টকা আহে, এতিয়া 500-600 টকা বিল আহে। এইটোতো চবতো মোটামুটি আমাৰ এইবিলাক চব যিবিলাক লগাইছে আমাৰ ইয়াত তেনেকুৱা চবৰে একেই বাঢ়ি গৈছে। এতিয়া চবৰে একেই অৱস্থা, মানে বাঢ়ি গৈছে। 200 টকা 300 টকা বাঢ়ি গৈছে। লাইটৰ সেইটোতো অসুবিধা কৈ দিলোঁ আপোনাৰ, ভাড়া লাইট বিল বহুত আহিছে। আগতকৈ 4 গুণা 5 গুণা লাইট ভাড়া হৈছে। আমালোক দিব নোৱাৰে, আমালোক ভাড়া ঘৰত থাকোঁ।
বহুত অসুবিধা স্মার্ট কার্ড লাগাইছে যাতে ইমান ভাড়া 12 টাকা ইউনিট হিসাব যিমান ইউনিট জ্বলে ন 12 টাকা ইউনিট হিসাব কৰি লয় পইচা সমস্যা হৈছে সমস্যা হৈছে ভাড়া ঘৰ মানুহ থকা মানুহ ইমান দিলে কেনেকা পোচাব বিলবিলাক আগতকৈ বেছি আহিছে মানে কেনেকৈ আহে আগত কেনেকৈ আহে এতিয়া আগত ধৰক ঘৰত আমাৰ 150 টকা 180 টকা ফাৰ্ষ্ট 220 টকা আহিছিলে এতিয়া 350 380 তেনেকুৱাতে আহি আছে মানে আগতকৈ বিলবিলাক বেছি আহি আছে